নমস্কাৰ আপোনালোকে চাই আছে টাইম এইট আৰু ষ্টুডিঅ'ত মই শৰৎ জ্ঞান। আজি নেপালী খুঁটিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। যিহেতু নেপালী খুঁটি বান পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈছিলে, তাৰ পাছতেই এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিল নেপালী খুঁটিত। আৰু আজি সেই নেপালী খুঁটি পৰিদৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু সংগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত কিছুদিন ধৰি উজনি অসমৰ প্ৰতিটো প্ৰান্তত বন্যাত্ৰৰ কাষত থিয় হৈছিল আৰু আজি পুনৰবাৰ নেপালী খুঁটি পৰিদৰ্শন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাৰ সৈতে। আৰু আজিৰ দিনটো কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই উজনি অসমৰ পৰা প্ৰতিটো প্ৰান্তৰ সেই বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰিবলৈ চেষ্টা কৰিব আৰু নেপালী খুঁটিৰ সেই বন্যাত্ত লোকসকলৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশাসকলৰ কথা বুজ লোৱাৰ চেষ্টা কৰিছে। আমি জনাইছোঁ এই মুহূৰ্তত সমগ্ৰ খবৰ ফুল প্লেটৰ মাধ্যমত আমি জনাবলৈ চেষ্টা কৰিছোঁ। নেপালী খুঁটিত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ট্ৰেক্টৰত উঠি বান পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰী ক্ষমা কৰিব মন্ত্ৰীগৰাকীয়ে। আৰু বন্যাত্ৰৰ সৈতে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাৰ মুখ্যমন্ত্ৰীৰ সৈতে বন্যাত্ৰৰ দুখ দুৰ্দশাৰ বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। যিহেতু মুখ্যমন্ত্ৰীগৰাকী বিগত কিছুদিন ধৰি উজনি অসমৰ প্ৰতিটো প্ৰান্তত গৈছিল আৰু তাৰ পাছত আজিৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা তাত উপস্থিত হৈছে আৰু সেই যি শিবিৰসমূহ, সেই শিবিৰসমূহো পৰ্যবেক্ষণ কৰিব। আৰু এনেধৰণে ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ যি নেপালী খুঁটি অৰ্থাৎ বান বিধ্বস্ত যি নেপালী খুঁটি, যেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, বানে সকলো শেষ কৰিছিলে সেই নেপালী খুঁটিৰ। আৰু আজিৰ দিনটোত সেই নেপালী খুঁটি পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। যিহেতুকে আজিৰ দিনটোত নেপালী খুঁটিৰ সেই লোকসকলৰ মাজত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। আৰু জে.পি. নাড্ডা উপস্থিত হৈ সেই লোকসকলৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে। এই লোকসকলৰ সৈতে দুখ দুৰ্দশাৰ কথা আলোচনা কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু বানে শেষ কৰিছিলে, অৰ্থাৎ সেই বিভীষিকাময় যি পৰিৱেশ আছিলে সকলো বানে শেষ কৰি পেলাইছিলে। প্ৰতিঘৰ লোকৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছিলে, বহু লোক তাত প্ৰাণ হেৰুৱাইছিলে। আৰু তাৰ পাছত আজিৰ দিনটো তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত আছে সেই বানপীড়িত লোকসকলৰ দুখ দুৰ্দশাৰ কথা বুজ ল'বৰ কাৰণে। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত কিছুদিন ধৰি সেই প্ৰায় 3 দিন ধৰি সেই অঞ্চলসমূহৰ পৰ্যবেক্ষণ কৰিছিলে। পৰ্যবেক্ষণ কৰি সেইসকল লোকৰ সৈতে আলাপ আলোচনা কৰিছিল, দুখ দুৰ্দশাৰ কথা বুজ লৈছিলে। আৰু তাৰ পাছতে আজিৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী তাত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ট্ৰেক্টৰত উঠি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সেই লোকসকলৰ যি অৱস্থা হৈছে, নেপালী খুঁটি জনতাৰ যি অৱস্থা হৈছিলে সেইসমূহ অঞ্চল, অৰ্থাৎ নেপালী খুঁটি যিসমূহ অঞ্চলত বানে সেই তছনছ কৰি পেলাইছিলে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ যোৱা দেখিবলৈ পোৱা গৈছে। আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। কিন্তু ট্ৰেক্টৰত উঠি এই অঞ্চলসমূহৰ ৰাইজৰ দুখ দুৰ্দশাৰ কথা বুজ ল'বলৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ এই যিসকল বানপীড়িত লোক আছে সেই লোকসকলৰ যেনেধৰণৰ অৱস্থা, অৰ্থাৎ আশ্ৰয় শিবিৰত যিসকল বানপীড়িত লোক আছে সেই লোকসকলৰ যি সমস্যাৰ সন্মুখীন হৈছে সেইসমূহ বুজ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। সংগ দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু তেখেতক প্ৰতিটো অঞ্চল তেখেতক দেখুৱাই নিছে কি ধৰণৰ অৱস্থা তেখেতক বুজোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতক বুজাইছে, দেখুৱাইছে যে কেনেধৰণৰ অৱস্থাৰ সন্মুখীন হৈছে নেপালী খুঁটিৰ ৰাইজ, কেনেধৰণৰ দুখ দুৰ্গতিৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰতিটো প্ৰান্ত তেখেতক দেখুৱাবলৈ চেষ্টা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, প্ৰতিটো প্ৰান্ত দেখুৱাবলৈ চেষ্টা কৰিছে। এই ট্ৰেক্টৰত উঠি গৈছে দুয়োগৰাকী। আৰু যিহেতু নেপালী খুঁটিৰ সমগ্ৰ নেপালী খুঁটি বৰ্তমান এক বিভীষিকাময় পৰিৱেশৰ মাজত থাকিব লগা হৈছে প্ৰতিগৰাকী লোক। যিহেতু বান পৰিস্থিতিয়ে যথেষ্ট ক্ষতি কৰিছিলে এই নেপালী খুঁটিত, আটাইতকৈ বেছি ক্ষতি কৰিছিলে নেপালী খুঁটিত। আৰু সেই নেপালী খুঁটি বৰ্তমানো তাৰ যিসকল লোক সেই লোকসকল যথেষ্ট কষ্ট কৰি তাত থাকিবলগীয়া হৈছে। আৰু এক প্ৰকাৰ বহু লোকে তাত প্ৰাণ হেৰুৱাইছিলে। খুব কম সংখ্যক লোক, প্ৰায় কেইঘৰমান লোকে তাত বাচিবলৈ সক্ষম হৈছিলে। বহু লোক তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। গৰু ম'হ সকলো তাত তেনেধৰণে পৰি আছিলে। আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হৈ সেইসমূহ অঞ্চল পৰিদৰ্শন কৰিছিলে। আৰু পৰিদৰ্শন কৰাৰ পিছত আজিৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তালৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে। সেই অঞ্চলসমূহ পৰ্যবেক্ষণ কৰোৱা দেখিবলৈ পোৱা গৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই লোকসকলৰ যি দুখ দুৰ্দশা সেইসমূহ বুজ ল'বৰ কাৰণে
মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে জে পি নাড্ডা উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী বানাক্ৰান্ত লোকৰ কাষতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে বানাক্ৰান্ত লোকসকলৰ যি আশ্ৰয় শিবিৰ সেই আশ্ৰয় শিবিৰসমূহৰ অৱস্থা তেখেতে পৰিদৰ্শন কৰিছে বানাক্ৰান্ত লোকসকলৰ দুখ দুৰ্দশাৰ কথা বুজিবলৈ চেষ্টা কৰিছে আমি দেখুৱাই আছোঁ এই মুহূৰ্তৰ এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ টাইম এইটৰ দৰ্শকক নেপালী খুঁটিৰ জনতাৰ ওচৰত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা নেপালী খুঁটিৰ জনতাৰ আজি দিনটোত উপস্থিত আজি দিনটো তেখেতৰ লোকৰ সৈতে মত বিনিময় কৰিব বৰ্ণাঢ্যৰ সৈতে মত বিনিময় কৰিব যিহেতু তাৰ যিসকল বানাক্ৰান্ত লোক অতিকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিলে লোকসকল আৰু সেই লোকসকলৰ বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে তাত সেই নেপালী খুঁটিত আৰু তাৰ পাছত আজিৰ দিনটোত তাত উপস্থিত হৈ সেই লোকসকলৰ যি সমস্যা যেনেধৰণৰ অৱস্থাৰ সন্মুখীন হৈছিল লোকসকল এই বন্যাত্মসকল যেনেধৰণৰ অৱস্থাৰ সন্মুখীন হৈছিলে প্ৰতিটো কথা বুজ ল'বলৈ তাত উপস্থিত হৈছে যিসকল লোক তাত আছে সেই লোকসকলৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে দেখুৱাইছোঁ এই মুহূৰ্তৰ এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ নেপালী খুঁটিৰ পৰা যিহেতু নেপালী খুঁটিত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু সংগ দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত কিছুদিন ধৰি সেই প্ৰতিগৰাকী লোকৰ সৈতে উপস্থিত হৈ খবৰ লোৱা দেখিবলৈ পোৱা গৈছিল আৰু আজিৰ দিনটোত এই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে তাত উপস্থিত থকা দেখিবলৈ পোৱা গৈছে